আসসালামু আলাইকুম সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আহক আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে আজি চেহেৰী টাইমত উঠিলোঁ। আজি হৈছে লাষ্ট চেহেৰী আৰু উঠিব নালাগে ন, এক মাহৰ কাৰণে গুচি গৈছে ৰমজান মাহ ৰোজা। তো যিয়ে নহওক মনটো অলপ হ'লেও বেয়া লাগি আছে, যিহেতু প্ৰতিদিনে উঠিছিলোঁ, ৰান্ধিছিলোঁ, সকলোকে খুৱাইছিলোঁ, বহুত ভাল লাগিছিলে, মনটো বহুত পবিত্ৰ লাগিছিলে। তাৰপিছত এইফালে উঠি আহি আজি লাও বনাই আছোঁ আৰু ভাত বহাই লৈছোঁ আৰু মাছ ফ্ৰাই আছে। তো মাংস কিবা কিবি আছে বাৰু। তো সকলোৱে মিলি খাই বৈ লৈছোঁ লাষ্ট চেহেৰীটো। তাৰপিছত ৰাতিপুৱা আমাৰ কামত লাগি গৈছোঁ। এইফালে যিহেতু ধূলি ভালি, তো মই পাইপেৰে ধুনীয়াকৈ পানী চানী দি আছোঁ আৰু চোতালখন যিহেতু শুকাই আছে, একেবাৰে বহুত লেতেৰা হৈ যায়। এটা গাড়ী গ'লে ধূলি আহে, ৰুমবিলাক একেবাৰে বহুত লেতেৰা হৈ যায়। ফুল গছনিবিলাকো আছে। তো সকলোখিনিতে মই ধুনীয়াকৈ পানী চানী দি এইফালে আকৌ ৰুমলৈ আহিছোঁ। ৰুমত আহিও কামৰ কোনো অভাৱ নাই আৰু ঈদৰ আগদিনাখন চাইছেনে কিমান কাপোৰ যে জাপিব লগা হৈছে। তো বহুতে ভাবে ৰুমৰ ভিতৰত কোনো কাম নাথাকে ন, শুই থাকে বহি থাকে, আৰু ৰুমটো যে চিজিল কৰি ৰাখিবলৈ কিমান সময়ৰ প্ৰয়োজন হয়। দুটা বাপ পুতেকে যে কিমান বস্তু লেতেৰা কৰে, আলনাৰ পৰা এটা কাপোৰ লৈ তিনিটা পেলাই দিয়ে। আৰু বিছনাৰতো কোনো কথা নাই, কত কি বস্তু যে অ'ত দলিয়াই পেলাই, সেইবিলাকতো চিজিল কৰিবলৈ টাইম লাগে ন। যিয়ে নহওক, তাৰপিছত আহি গৈছোঁ মই বাগানলৈ অলপ নিজকে সজাই পৰাই লওঁ বুলি, যিহেতু ঈদ বুলি কত কি যে কাম কৰিলোঁ ন, কাপোৰ ধোৱা, ঘৰ মোচা, সকলোখিনি চাফা কৰি এতিয়া অলপ নিজৰ মুখখন চাফা কৰি লওঁ। ঈদ বুলি অলপ নিজকে গ্লো স্কিন কৰি লওঁ ন, না কি কয়, আপোনালোকেও কৰিব বিচাৰে যদি এইটো এপ্লাই কৰিব পাৰে। তো মই ইয়াত লৈছোঁ বেচন, কফি পাউডাৰ, চেনি আৰু মচুৰ দালিৰ গুড়ি আৰু মুলতানী মিট্টি অলপ এইফালে তুলসী পাত তুলি আনিছিল যে এইখিনি, আৰু কেঁচা হালধি লৈছোঁ। এইখিনি ধুনীয়াকৈ থেতালি ইয়াৰ পৰা ৰসখিনি উলিয়াই মিহলাই ল'ম ইয়াত। তো ধুনীয়াকৈ মিহলাই লৈ প্ৰায় মুখত সানি দিম। 10-15 মিনিটমানৰ পিছত শুকাই যাব। তাত অলপ পানী দি ধুনীয়াকৈ ঘঁহি ল'ব, নহ'লে এনেই শুকাই যাওঁতে ঘঁহি নিদিব, অলপ প্ৰব্লেম হ'ব ছালত, সেইকাৰণে অলপ পানী দি তিয়াই ঘঁহি ল'ব। তাৰপিছত নেইল কাটাৰ লৈ লৈছিলোঁ। আগদিনাখন চুল মূৰ ধোৱা, এইবিলাক নেইল কটা, আকৌ কাণ চান সকলোখিনি চাফা কৰা, এই বহুত দিন আগৰ পৰাই চলি আহিছে ন সকলোৰে, এইবিলাক কৰি তাকে আমিও কৰোঁ এইবিলাক। ঈদৰ আগদিনা সকলোখিনি কৰি আজৰি হৈ ফ্ৰেছ ট্ৰেছ হৈ এইফালে আহিছোঁ ৰুমলৈ। আৰু এইফালে জিচান কিবা কিবি খাই আছে, তাক এতিয়া মই টোপনি থৈ লৈছোঁ। আৰু এইফালে মেহেন্দি লৈ লৈছোঁ হাতত, যিহেতু জিচান টোপনিত আছে। এনেইতো মেহেন্দি চেহেন্দি একো দিবই নোখোজে, তো ঈদ বুলি মই ভাবিছোঁ অলপ লগাই দিওঁ, যিহেতু টোপনিত আছে। তো লাহে লাহে মনে গৈ মেহেন্দি লগাই দিওঁ হাততে, এনেকৈ লগাই দি ওচৰতে বহি আছোঁ, নহ'লে লৰাই দিয়ে যে বেয়া হৈ যাব নহয়, সেইকাৰণে বহি আছোঁ। তো শুকাই যোৱাৰ পিছত মই গুচি আহিছোঁ। তো এতিয়াও টোপনিত আছোঁ। এইফালে আবেলি হৈ গৈছে, মই বাহিৰলৈ ওলাই পাকঘৰলৈ আহিছোঁ। আৰু পাকঘৰত আহি ইয়াত টেমাটো মাজি আছে, আৰু নিমখ, হালধি, জলকীয়া গুড়ি আৰু তেল চেল সকলোখিনি টেমাই জেগাই ভৰাই থ'ব লৈছোঁ। আৰু এইফালে 2টা নাৰিকল উলিয়াই লৈছোঁ, চাফা কৰি লওঁ, যিহেতু ঈদৰ দিনাখনে প্ৰথম মেইন খোৱাটো হৈছে চেৱাই। তো চেৱাইত নাৰিকলটো মেইন বস্তু। তো চেৱাই চাফা কৰি থাকোঁতে আছেনে গছকৈ কাটি গৈছে, আৰু বহুতকৈ তেজ উলিয়াইছে, বহুতখিনি তেজ ওলাইছে। কিনো কৰিম, ৰোজাটো অলপ হ'লেও হালকা হৈ গৈছে ন, লাষ্ট ৰোজাটো। এইফালে আজি ভাবিছোঁ গাজৰৰ হালোৱা বনাম। তো গাজৰখিনি উলিয়াই লৈছোঁ, কেইটামান গাজৰ লৈ ভালকৈ ধুই পিনে মই এনেকৈ গ্ৰেট কৰি লৈছোঁ। গ্ৰেট কৰাৰ পিছত এখন তাৱা বহাই লৈছোঁ। তাত মই ড্ৰাই ফ্ৰুটছখিনি, কাজু কিচমিচখিনি ভাজি লৈ অলপ ঘি দি ভাজি লৈছোঁ। তাৰপিছত গাজৰখিনিও ধুনীয়াকৈ অলপ সময় ভাজি লৈছোঁ। তাৰপিছত ভাজি লোৱাৰ পিছত মই অলপ গাখীৰ ঢালি দিছোঁ। গাখীৰ দি অলপ সময় সিজাই লোৱাৰ পিছতে আছেনে গাজৰ হালোৱাখিনি ধুনীয়াকৈ ৰেডি হ'বলৈ লৈছে। আৰু ইয়াত মই ড্ৰাই ফ্ৰুটছখিনি দি দিছোঁ। ইয়াত চাওক মোৰ গাজৰৰ হালোৱাও ৰেডি হৈ গৈছে। আৰু এইফালে ইফতাৰ টাইমত যে লাষ্ট ইফতাৰ হয় ন, তো ইফতাৰখিনি ধুনীয়াকৈ মই ৰেডি কৰি লৈছোঁ। ৰমজান মাহৰ প্ৰতিদিনেই মই তেনেকৈ এক মাহত নিজে একা হাতে সকলোখিনি ইফতাৰ ৰেডি কৰিছোঁ, সকলোকে দিছিলোঁ, ভাল লাগিছিলে। তো আজিৰ পৰা বিদায় নিলে আৰু এক মাহৰ কাৰণে। সেইফালে ইফতাৰ কৰি আহিলোঁ। আহি মই ৰুমৰ লাইট চাইট অন কৰি দিছোঁ। তাৰপিছত মাগৰিবৰ নামাজ আদায় কৰি দিছোঁ। আজি বাৰু তাৰাবিৰ নামাজো নাই, তো সকলোখিনি গুচি গৈছে, মাত্ৰ ঈদৰ দিনটোহে বাকী আছে ন। আৰু এইফালে দেখাই আছোঁ আপোনালোকক কেইটামান বস্তু ঈদ বুলি আমাক হাজবেণ্ডে কি দিছে, আৰু জিচান আৰু মোক, আৰু এইফালে জিচানক দিছে বেবী ৱাছ এটা নাইকিয়া হৈছিলে। তো প্ৰয়োজনীয় যি সকলোখিনি প্ৰডাক্ট, কোনো বাহিৰা বেলেগ বস্তু নাই। আৰু এইফালে হেয়াৰ অইল, আমাৰ কাৰণে হেয়াৰ অইল
আৰু এইফালে এটা মেহেন্দি আৰু আমাৰ এইবিলাকেই বজাৰ সৰু সুৰা মানুহ আমি ন সেয়া চাওক আপোনাৰ দাদা কিমান কঞ্জুচ এটা 10 টকীয়া কাজল আনি দিছে আৰু মোক এইফালে হেয়াৰ ৰিমুভেল ক্ৰীম এটা আনিছে তো সকলোখিনি প্ৰয়োজনীয় আৰু এই বস্তুটো মই খুজি আনিছোঁ এছেছন আপোনালোকৰ দাদাৰ এইবিলাক মানে কিবা স্পেচিয়েল কৰিব গিফ্ট দিব ছাৰপ্ৰাইজ দিব এইবিলাক নাই আৰু ঈদ বুলি মই এইটো নিজে খুজি আনিছোঁ এছেছনে আৰু মানে এইবিলাক বহুতেই ভাল পাওঁ মই সঁচা কথা তাৰপিছত ইটো সিটোতো কাম বন কৰি আছোঁ ন তো হাতত লাগি তেজ ওলাই যায় কাটি থকা অংশখিনিৰ পৰা তো যিচনে এইকেইদিন এই হেণ্ডচাপ প্লাছটো পাই তো দৌৰি ফুৰি আছে কাৰ হাত কাটিব তেওঁ লগাই দিব মানে তো ফাইনেলি আজি মোৰ হাত কাটিলে তো মই কৈছোঁ যিচন মোৰ হাতটো কাটিলে তেজ ওলাইছে হেণ্ডচাপ প্লাছটো লগাই দিয়ে তো দৌৰি আনি গৈ নিজে খুলি নিজেই লগাই দি আছে চাইছেনে আছে তেজ ওলাইছে বাৰে ইয়াৰ পৰা তো এইফালে যিচনে মোক ধুনীয়াকৈ লগাই দিছে নিজেই লগাইছে মোক লগাব নিদিয়ে আৰু তো দুটা আছিলে এটাতেও দৌৰি আকৌ তাত জেগাত থৈ আহিব গৈছে তাৰপিছত ৰাতি হৈ গ'ল যিহেতু এতিয়া মই যিচনক টোপনিত থৈ মই অলপ নিজকে সজাই পৰাই ল'ম বুলি ভাবিছোঁ যিহেতু বহুত দিনেই হ'ল বিয়া হোৱাটো কোনো দিনেই মই ঈদ বুলি মেহেন্দি চেহেন্দি একো দিয়া নাই তো এইবাৰ ফাইনেলি ভাবিছোঁ নিজকে অলপ সজাই লওঁ না কি কয় তো এনেকৈ দিনবিলাক কোৰবান কৰি আছোঁ আৰু কোনেনো ফ'ৰ্চ কৰিব আহিব মেহেন্দি লগোৱা নাই সাজি পাৰি থকা নাই এইবিলাক ক'বলৈ কোনো নাই ন নিজকে নিজে সজাই পৰি লৈছোঁ তো মেহেন্দি দিছোঁ ৰাতি হৈ গৈছিলে তো ৰাতিপুৱা হ'ল নেক্সট ডে এইটো গুড মৰ্ণিং আৰু সকলোকে ঈদ মুবাৰক তো ৰাতিপুৱা নামাজ পঢ়ি কোৰাণ তেলাৱাত কৰি মই এইফালে বিচনাৰ বেড কভাৰখন ধুনীয়াকৈ পাৰি লৈছোঁ চাইছেনে বেড কভাৰখন দেখিবলৈ ধুনীয়া লাগিছে ন তাৰপিছত ৰুমৰ পৰা আহিলোঁ পাকঘৰলৈ পাকঘৰত আহি প্ৰথমতে সকলোখিনি চাফা কৰি লৈছোঁ তো সকলোখিনি চাফা কৰাৰ পিছত প্ৰথমতে মই গাখীৰ উলিয়াই লৈছোঁ চিয়াৰ কাৰণে গাখীৰখিনি উলিয়াই সেইফালে ধুনীয়াকৈ ঢালি দিছোঁ তাৰপিছত কেইটামান খেজুৰ উলিয়াই লৈছোঁ এই ঈদৰ দিনা খেজুৰ খোৱা সুন্নত হয় মিঠা খাব লাগে এইফালে চিয়াৰ বনাই আছোঁ নাৰিকল ৰুকি লৈছোঁ ড্ৰাই ফ্ৰুটছ তেজপাত সকলোখিনি লৈ লৈছোঁ আৰু এইফালে গাখীৰ উতলি আছে আৰু এইফালে কেইটামান মই তেল পিঠা মানে মালপোৱা পিঠা বনাই আছোঁ তো এইফালে সকলোখিনি পিঠা চিঠা ভাজিম আৰু তো এইফালে চব সকলোখিনি ৰেডি কৰি লৈছোঁ মই সকলোৰ কাৰণে বাহিৰ লৈছোঁ তো আমি সকলোৱে মিলি খাই বৈ লৈছোঁ আৰু 6টামান বজাৰ আগতে মোৰ সকলোখিনি ৰন্ধা বঢ়া কমপ্লিট তাৰপিছত আহি গৈছোঁ মই চোতালখন ঝাৰু দিবলৈ চোতালখন ঝাৰু দি তাৰপিছত আকৌ কাম আছে নহয় তো এনেই তেখেতৰ ঘৰত ঈদৰ আগদিনাখনে মাংস চাংস আনে তো এইবাৰ ঈদৰ দিনাখন আনিলে তো মই এইফালে পিঁয়াজ নহৰু গুচাই লৈছোঁ আৰু এইফালে যিচনৰ কাৰণে চাবোন তাবোন লৈ ওলাইছোঁ তেওঁক ৰেডি কৰাই দিম আৰু এইফালে যিচনক ৰেডি কৰাই দিছোঁ তাৰপিছত মাংস চাংস সকলোখিনি কাটি বাছি লৈছোঁ আৰু এইফালে দালি বনাই আছোঁ আজি আৰু আজি হৈছে ভাত বনাই আছোঁ পোলাও বনোৱা নাই আজিয়ে প্ৰথম ঈদ যিটো ঈদত নাকি পোলাও বনোৱা নাই যিহেতু সকলোৰে গেষ্ট হৈছে আৰু মাংসত ইমান চৰ্বি আছে তো সেইকাৰণে পোলাওখিনি স্কিপ কৰা হৈছে তাৰপিছত সকলোখিনি কাম কাজ আজৰি মই এইফালে আহি গৈছোঁ ফ্ৰেছ ট্ৰেছ হৈ তো অলপ নিজকে সজাই লওঁ না কি কয় সজাই লোৱাত মই সকলোখিনি সৰু সুৰা প্ৰডাক্ট উলিয়াই লৈছোঁ আৰু তো অলপ সাজি লওঁ আৰু কাৰো মনি যি আছে আৰু মোৰ পুৰণা নতুন সকলোখিনি উলিয়াই লৈ এইফালে পিন্ধি থকা কাপোৰযোৰ হাজবেণ্ডহঁতৰ ঘৰৰ পৰা দিছে ইয়াৰ কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবচোন তেনেকৈ অলপ ফটো চটো মাৰিলোঁ আৰু তাৰপিছত খাই বৈ লৈ পাণ মেইন আৰু মিঠা পাণ তো মিঠা পাণো খাই লৈছোঁ তো ঈদৰ দিনটো তেনেকৈ পাৰ হৈছে আপোনালোকৰ কেনে গৈছে জনাবচোন আৰু মোৰ এই 2 দিনীয়া কাৰ্যসূচী ভিডিঅ'টো আপোনালোকে কেনে পালে জনাব আজিলৈ ইমানেই বাই